আগন্তুক 2026 চনৰ অসম বিধানসভা নিৰ্বাচনৰ বিশেষ প্ৰস্তুতি আৰম্ভ বিটিএডি প্ৰধান হাগ্ৰামা মহিলাৰীৰ বিপিএফ দল ফকিৰাগ্ৰাম সমষ্টি ভিত্তিক বিএলও দুইক লৈ আলোচনা সভা অনুষ্ঠিত বিপিএফ দলৰ ফকিৰাগ্ৰামত আলোচনাত উপস্থিত এমচিএলএ এজামুল হক অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সক্ৰিয় হৈ উঠিছে ৰাজনৈতিক দলসমূহ এই ক্ষেত্ৰত পিছপৰি ৰৈ থকা নাই হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফ দলো ভোটাৰ ৰাইজক সহায় কৰিবৰ বাবে বিএলও দুইৰ কৰ্মী সকলোৰে লগত সঘনাই চলাইছে আলোচনা ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ অধীনত থকা অসম বিধানসভাৰ বাওখুংগ্ৰী আৰু পৰ্বতঝাৰ সমষ্টিৰ বিএলও দুই সকলোক লৈ ফকিৰাগ্ৰাম ব্লক বিপিএফ দলে অনুষ্ঠিত কৰে উক্ত আলোচনা সভাত উপস্থিত থাকে এমচিএলএ এজামুল হক সাধাৰণ সম্পাদক পুলকেশ ৰায়ৰ লগতে পৰ্যবেক্ষক হিচাপে জাংখ্ৰিখাং ব্ৰহ্ম আদি বঙাইগাঁৱৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাসৰ ৰিপৰ্ট নিভাজ অসম লাইভ খুব ভাল লাগিছে আমাৰ ফকিৰাগ্ৰাম সমষ্টিৰ আমাৰ বিপিএফ দলৰ কৰ্মী আমাৰ যিবিলাক দায়িত্ব পাইছে বিএলও তেওঁলোকে বৰ আগ্ৰহী কাম কৰিবলৈ আৰু অলৰেডি কাম কৰি আছে বিএলও বিলাকক সহায় সহযোগিতা আগবঢ়াই আছে হাউচ টু হাউচ দূৰ টু দূৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনত মুঠতে বহুত ভাল আমাৰ আজি সভাত আমাৰ গোটেই হেৰিবিলাক আছিলে আমাৰ মাননীয় এমচিএলএ ছাৰ লগত ব্লকৰ সাধাৰণ সম্পাদক আৰু সকলো 14টা প্ৰাইমাৰীৰ সভাপতি সম্পাদক আৰু বিভিন্ন পৰ্যায়ৰ নেতাবিলাক উপস্থিত আছিলে খুব ভাল লাগিছে আজিৰ হয় আজি আমাৰ বিএলও2 বাওখুংগ্ৰী এলএচি আৰু পৰ্বতঝৰা এলএচি মই ফকিৰাগ্ৰাম সমষ্টিৰ অধীনত থকা গোটেই বিএলও2 বিলাকক আমি মাতিছো ইয়াত মাতি পেলাই আমি যিহেতু গভৰ্ণমেণ্টৰ এটা অৰ্ডাৰ এছআৰটো হ'ব সেইকাৰণে বিএলও যিখিনি গভৰ্ণমেণ্টে প্ৰভাইড কৰিছে তেওঁলোকে যাব ভেৰিফিকেশ্যনত সেইকাৰণে আমিও আমাৰ বিএলও2 যিখিনি আছে আমি দলৰ ফালৰ পৰা এপইণ্ট কৰা হৈছে তেওঁলোকক লৈ এটা আমি আলাপ আলোচনা কৰিলোঁ তেওঁলোকে কেনেকৈ বিএলও খিনিক সহায় সহযোগিতা কৰিব আৰু আমাৰ যিখিনি আমাৰ ভোটাৰ আছে পলিং ষ্টেচন বা বুথ ৱাইজ তেওঁলোকক কেনেকৈ সহায় কৰিব এই সহায় কৰাৰ উদ্দেশ্যে আমি বিভিন্ন দিশত আলাপ আলোচনা কৰিলোঁ সঁচাকৈ ভাল লাগিছে আমাৰ ফকিৰাগ্ৰাম 7 নং সমষ্টিৰ অধীনস্থ 105খন আমাৰ বুথৰ বা পলিং ষ্টেচনৰ বিএলএখিনি গোটাই আহিছে এইটো চাই মোক খুব ভাল লাগিছে আৰু তেওঁলোকে এটা আমাক সন্মতি প্ৰকাশ কৰিছে তেওঁলোকক দলৰ ফালৰ পৰা যি দায়িত্ব দিয়া হৈছে ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত তেওঁলোকক সহায় সহযোগিতা কৰাৰ বাবে তেওঁলোকে নিষ্ঠাৰে আৰু দায়িত্ব সহকাৰে কাম কৰিব বুলি আমাক আশ্বাসো দিছে ভোটাৰ ৰাইজ লৈ মই এটাই আহ্বান আপোনালোকে হয়তো বিহাৰৰ ক্ষেত্ৰত আমাৰ ভোটাৰ ৰাইজবিলাক চাই পেলাই অলপ হতাশা হৈছে এই কাৰণে আমি আমাৰ যিখিনি বিএলও2 আছে আমি মাতি পেলাই আলোচনা কৰিছোঁ তেওঁলোকে একদম নিষ্ঠাৰে কাম কৰি যোৱা বুলি আমাক আশ্বাস দিছে আৰু তেওঁলোকৰ আলোচনাৰ মাজেদি আমি আমাৰ যিখিনি ভোটাৰ ৰাইজ আছে এই ভোটাৰ ৰাইজক এটাই আমি আহ্বান জনাব খুজিছোঁ আপোনালোকে চিন্তা কৰিব নালাগে বিপিএফ দল আপোনালোকৰ লগত আছে বিপিএফ দলে যথেষ্টখিনি যিখিনি প্ৰয়োজনীয় সহায় সহযোগিতা আপোনালোকক কৰি যাব